বিৰোধীয়ে উত্থাপন কৰি আহিছিল যে ভোট চুৰি হ'বলৈ গৈ আছে নেকি আগন্তুক বিধানসভা নিৰ্বাচনত অসমত আৰু এয়া তাৰে ইংগিত নেকি সঁচাকৈ কোন দিশে গৈ আছে ৰাজ্যৰ ৰাজনীতি এই সন্দৰ্ভত আমি কথা পাতিম ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মা আছে মই ৰঞ্জীৱ শৰ্মাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ৰূপা কলিতা আছে কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মই ৰূপা কলিতাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ৰাজ্যৰ দলৰ ৰাছেল হুছেইন আছে মই তেখেতক স্বাগতম জনাইছোঁ আৰু বৰক্ষেত্ৰী সমষ্টিৰ এই মুহূৰ্তত ষ্টুডিঅ'ত যিকেইগৰাকী আছে মই এগৰাকী নাছিৰুদ্দিন প্ৰধানী মই আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ছাফিদুৰ ৰহমান আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু নুৰুল আমিন আপোনাকো স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক এই যে শেহতীয়াকৈ যিটো বিতৰ্কৰ সূত্ৰপাত ঘটিছে আনকি গুৱাহাটী মহানগৰীতো একাংশ ব্যক্তিৰ ঘৰত অচিনাকি ভোটাৰ ওলাইছিল আজি আনকি ধিঙৰ এগৰাকী সত্ৰাধিকাৰৰ ঘৰতো একাংশ অচিনাকি ভোটাৰ ওলাইছে তেখেতে গমেই নাপায় খুদ গুৱাহাটী মহানগৰীৰ যিটো ঘটনা আমি বাতৰি কৰিছিলোঁ আজি যিটো ধিঙত ঘটিছে আমি বাতৰি কৰিছোঁ আৰু বৰক্ষেত্ৰীতো যিটো ঘটনা ঘটিছে আমি বাতৰি কৰিছোঁ আপোনালোকে ইতিমধ্যেই দেখিছে তথাপিও মই এখেতসকলৰ কাষলৈ প্ৰথমে আহিম কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি আৰু আজি এই সংশোধিত ভোটাৰ তালিকাৰ সন্দৰ্ভত যিখিনি বক্তব্য ৰাখিছে মই আৰম্ভণিতে অকণমান দেখুৱাই ল'ব বিচাৰোঁ চাওক আপোনালোকে ভোটাৰ তালিকা নিৰ্বাচনী আয়োগে প্ৰস্তুত কৰে তাত বিজেপিৰ কোনো কমেণ্ট নাই আমি নিকা এখন ভোটাৰ তালিকা হোৱাটো বিচাৰোঁ ক'ৰবাত ভুল থাকিলে ইলেকশ্যন কমিশ্যনে শুধৰাব লাগে আৰু ভোটাৰ তালিকাৰ সম্পূৰ্ণ দায়িত্ব নিৰ্বাচনী আয়োগৰ তাত আমাৰ কোনো কমেণ্ট নাই আমিও কমপ্লেইন দিম 22 জানুৱাৰীলৈকে কমপ্লেইন দিয়াৰ সময় আছে বহুত জাগাত আমাৰ নজৰতো আছে যে এইজন মানুহ ঢুকাইছে নামটো ভোটাৰ লিষ্টত আছে এইজন মানুহ কেৰালাত কাম কৰি আছে অসমৰ ভোটাৰ লিষ্টত নাম আছে এইজন মানুহ বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি কৈছে ভোটাৰ লিষ্টত নাম আছে গতিকে এভিকশ্যন হোৱা জাগাত তেওঁৰ এতিয়া ঘৰ নাই কিন্তু তেওঁৰ নামটো ভোটাৰ তালিকাত আছে গতিকে বিজেপিয়েও ভোটাৰ তালিকাত বিসংগতি দৰ্শাই 22 জানুৱাৰী আগতে আমিও অভিযোগ দিম কিন্তু সেইটো নিৰ্বাচনী আয়োগৰ ওপৰত অনাস্থা নহয় নিয়মেই যে আমাৰ খচৰাত ভুল থাকিবই আৰু ভুল সংশোধন কৰিবৰ কাৰণে ক্লেইমছ এণ্ড অবজেকশ্যন from 6, from 7, from 8 গতিকে এইটো বাতৰি কাকত আৰু টিভিত শুদ্ধ নহ'ব ফৰ্ম 6 দিব লাগিব ফৰ্ম 7 দিব লাগিব ফৰ্ম 8 দিব লাগিব তেতিয়াহে শুদ্ধ হ'ব ভোটাৰ তালিকাত প্ৰথম এইখন খচৰা তালিকা গতিকে খচৰা তালিকাত অলপ ভুল শুদ্ধ থাকে কিন্তু মই নাভাবোঁ যে চূড়ান্ত তালিকাত কিবা ভুল থাকিব বুলি কাৰণ খচৰা তালিকাত মানুহে এটা টাইম লাইনত দিয়ে কেতিয়াবা ওচৰৰ মানুহৰ ঘৰো সোমাইছে কাষৰ সোমাইছে লাহে লাহে ঠিক হৈ যায় মই তেনেকৈ নাভাবোঁ মই ভাবোঁ ই এটা বহুত ডাঙৰ কাম 2 কোটি মানুহৰ নাম লিষ্টত সোমোৱা গতিকে অফিচাৰসকলৰ ওপৰত পোনে পোনে আমি সন্দেহ কৰিব নালাগে তেওঁলোকক আমি এটা সুযোগ দিব লাগে আৰু মই ভাবোঁ যে চূড়ান্ত ভোটাৰ তালিকাত এই সমস্যা নাথাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কালি আৰু আজি এই দুয়োটা দিনৰ বক্তব্যৰ কিয়দাংশ মই প্ৰথমতে নাছিৰুদ্দিন প্ৰধানী মই আপোনাৰ কাষলৈ আহিছোঁ প্ৰিয় দৰ্শক মই আৰম্ভণিতে আপোনালোকক কৈছোঁ যে অসমৰ এনেকুৱা এটা সমষ্টি বৰক্ষেত্ৰী সমষ্টি য'ত 17,000তকৈ বেছি মানুহৰ ঘৰলৈ জাননী গৈছে মই প্ৰধানী ডাঙৰ আজি দিনৰ ভাগত আপোনাক মই পোনপটীয়া সম্প্ৰচাৰত কিছু বক্তব্য ৰখা দেখিছিলোঁ যিহেতু এতিয়া আপুনি মোৰ ষ্টুডিঅ'ৰ অতিথি আচলতে বৰক্ষেত্ৰীত কি হৈছে দিনৰ দৰ্শকসকলে যিসকলে চাইছিল গম পায় কিন্তু এই মুহূৰ্তত যিসকল টেলিভিশ্যনৰ সন্মুখত বহিছে গম নাপাবও পাৰে আপোনাৰ মুখেদি মই প্ৰথম জনাব বিচাৰিছোঁ হয় প্ৰথমতে মই অসমবাসী ৰাইজক আজি 6ষ্ঠ দিনা নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ তথা আগন্তুক ভোগালী বিহুৰ উলুক যাচিছোঁ তেখেতসকলৰ অনাগত এই এটা বছৰ মংগলে পাৰ হওক তাৰ কাৰণে কামনা কৰিছোঁ প্ৰথম কথাটো হৈছে হয় মই দিনত আজি লাইভত ৰাইট দিছিলোঁ যে ইয়াত কণ্ডিশ্যন হৈছে যে বৰক্ষেত্ৰীত আজিৰ তাৰিখত মই অফিচিয়েল ৰিপৰ্ট হিচাপে আয়ুক্ত ডাঙৰীয়াই যিটো কথা কৈছে তেখেতৰ হিচাপে 17,500 মানুহে ইয়াৰ কাৰণে হিয়াৰিঙৰ কাৰণে নোটিছ পাইছে কথাটো হ'ল যে যিবিলাক মানুহৰ নোটিছ দিছে তেখেতসকলক শিফটেড বুলি দেখুওৱা হৈছে সেই নোটিছখনতো যথেষ্ট বিসংগতি আছে যে ক'ৰবাত যদি এআৰঅই ছিগনেচাৰ কৰিছে ক'ৰবাত কৰা নাই অবজেকশ্যনাৰবিলাক এজনো চিনি পোৱা নাযায় তেখেতসকলে সকলো মানুহ বাহিৰত কোনো এড্ৰেছ নাই তেখেতসকলৰ কোনো ধৰণৰ পৰিচয় তাতে উল্লেখ নাই তেখেতসকলে এইটোৰ ওপৰত অবজেকশ্যন কৰিছে 7 নম্বৰ ফৰ্ম ফিল আপ কৰিছে কিন্তু বৰক্ষেত্ৰী বাসী ৰাইজ এইটোৰ কাৰণে উদ্বিগ্ন এইকাৰণেই হৈছে যে আজিৰ তাৰিখত বিএলঅ'বিলাকক মাতি লৈ যায় 7 নম্বৰ ফৰ্মবিলাক আপলোড কৰা হৈছে 7 নম্বৰ ফৰ্মৰ উদ্দেশ্য হৈছে ভোট কৰ্তন ডিলিয়েশ্যনটো 7 নম্বৰ ফৰ্মৰ জৰিয়তে কৰা হয় গতিকে এই ব্যক্তিসকলে যিবিলাকে নোটিছ পাইছে তেওঁলোকৰ হিয়াৰিংটো মই ভাবোঁ যে এটা ভেকু ভাওনা পৰিণত হৈছে কাৰণ তেওঁলোকে হিয়াৰিঙত যোৱাৰ লগে লগেই তেওঁলোকৰ নামটো ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ যিটো ফৰ্ম সেইটো আপলোড হৈ কৰ্তন হোৱাৰ কাৰণে অলৰেডি ছাকচেছ দেখুৱাই আছে তাৰো প্ৰমাণ মোৰ হাতত আছে মই সেই কাগজখিনি আজি ছাকচেছ হৈছে সেই কাগজটো এইটো ছাকচেছ লগে লগে এইটো ফৰ্ম আজিৰ তাৰিখৰ ফৰ্ম মই এইটো নেটৰ পৰাই ওলাই লৈছোঁ বিএলঅ'ই এই ফৰ্মটো তেওঁলোকৰ মোবাইলটো হেক কৰি লোৱা হৈছে বিএলঅ'ৰ যিটো মানে মোবাইল যিটো দিছিল তাৰ যিটো অপিডিটো লৈ
এইটো অফিচৰ মানুহবিলাকে কৰি আছে ইয়াত টোটেলি এটা আনজাষ্টিছ কাম চলি আছে অফিচিয়েল মানুহে তাৰমানে একেটা এতিয়া কি আগন্তুক দিনত নিৰ্বাচনত ভোট দিব নোৱাৰিব নেকি বৰ্তমান নামটো কটা গ'লে তেখেতে যিখন ভোটাৰ লিষ্টত যিখন পিএছত তেখেতৰ ভোট আছে সেই পিএছত যদি নামটো 7 নম্বৰ ফৰ্ম ফিল আপ কৰিলে নামটো কৰ্তন হ'ব কৰ্তন হোৱাৰ পিছত তেখেতে ক'ত ভোট দিব পাৰিব এইটো এছআৰআৰ হৈছে মানুহৰ শুদ্ধ লাগে যিজন ব্যক্তি ডেথ হৈছে অলৰেডি মৰিছে যিজন শিফটেড হৈছে আৰু যিজন মানুহে বিয়া হৈ বেলেগ ঠাইলৈ গুচি গৈছে তেওঁৰ ভোটটো যে আছে সেইটো কৰ্তন হওক কাৰো আপত্তি নাই এটা আমি বিচাৰিছো আমি বিএলঅ বিলাকৰ লগত আমি সহযোগ কৰিছিলো কিন্তু বিএলঅ বিলাকে যিটো সাৰ্ভে কৰিছে সেই সাৰ্ভে কিন্তু আজিৰ তাৰিখতো জমা লোৱা নাই নিৰ্বাচনী আয়োগে সেইটো জমা লোৱা নাই তেওঁলোকে মনে হাজি নিজৰ খেয়াল খুচিমতে এটা পিএছত যদি 600 ভোট আছে তাতে 370 জন মানুহকে শিফটিঙৰ নোটিছ দিয়া হৈছে বাৰু মাকো আহিম আপোনাৰ কাষলৈ মই সাফিদুৰ ৰহমান মই আপোনাৰ কাষলৈ আহিছোঁ আপোনালোকৰ অঞ্চলটোত কিমান মানুহৰ তেনেকুৱা হৈছে আমাৰ ভাংনামাৰী গাঁও পঞ্চায়তৰ বৰক্ষেত্ৰী সমষ্টিৰ ভাংনামাৰী গাঁও পঞ্চায়তৰ মই এতিয়ালৈ মানে গোটেইখিনি নোটিছ এতিয়ালৈ ছাৰ্ভ হোৱা নাই মই হিচাপ কৰাৰ মতে এতিয়ালৈ 11খন পাৰ্টৰ নোটিছ ছাৰ্ভ কৰা হৈছে তাৰ ভিতৰত মই হিচাপ কৰিছোঁ প্ৰায় 2400 মান নোটিছ এতিয়ালৈ ছাৰ্ভ হৈছে গতিকে মই ক'ব বিচাৰোঁ মানে এছআইৰ কাম যেতিয়াৰ পৰা আৰম্ভ হ'ল বিয়ালবিলাক আৰু বিয়ালৰ লগত এজনকৈ ছুপাৰভাইজাৰ মানে নিয়োগ কৰা হৈছিল তাৰপিছতো ইয়াৰো মাজে মাজে আমাৰ চৰঞ্চলৰ মানুহৰ ঘৰে ঘৰে যায় তেখেতসকলে পৰ্যবেক্ষণ কৰিছিল কিন্তু পৰ্যবেক্ষণ কৰাৰ সময়ত হয়তো মই সেইখন গাঁও পঞ্চায়তৰ 9 নম্বৰ পাৰ্টৰ সদস্য বৰ্তমান সদস্য কিন্তু আপোনালোকৰ ঘৰলৈকো গৈছে না মোৰ ঘৰতো গৈছে মোৰ ঘৰত তেখেতসকলক চাহ পানী খুৱাইছোঁ তেখেতসকলৰ লগত মানে কথা পাতিছোঁ আমাৰ ভোটাৰ লিষ্টখন চাইছে আমি মানুহ ভাই ককাই কেইজন আছোঁ বোৱাৰী কেইজন আছে মহিলা ভোটাৰ কিমান আছে পুৰুষ ভোটাৰ কিমান আছে চববিলাকৰ হিচাপ নিকাচ লৈছে আমি মানুহখিনি প্ৰায় মানুহ প্ৰেজেণ্ট আছিলোঁ আমাৰ ঘৰৰ 19টা ভোটাৰ 19জন ভোটাৰ আমাৰ ঘৰত আমাৰ পৰিয়ালটো বহুত ডাঙৰ পৰিয়াল হয় 19জন ভোটাৰৰ ভিতৰত মোৰ দুটা মানে ভতিজা ল'ৰা বাহিৰত আছে সিহঁতে বাংগালোৰত এজনে ফাৰ্মাচিষ্ট পঢ়ি আছে এজনে ডক্টৰ পঢ়ি আছে যিয়ে নহওক এতিয়া কথা হৈছে মানে ছাৰ্ভে কৰাৰ পিছত ঘৰে ঘৰে যাই বিয়ালো ছুপাৰভাইজাৰ এইবিলাকে ছাৰ্ভে কৰিলে ছাৰ্ভে কৰাৰ সময়তো কিন্তু এনেকুৱা এটা হেৰি ওলাইছিলে তাৰমানে বিয়ালোবিলাকৰ লগত হয়তো বিয়ালেবিলাকে ঘৰে ঘৰে যায় বিয়ালোবিলাকৰ লগত বিয়ালে এজনকৈ নিয়োগ কৰা হৈছিলে প্ৰত্যেকখন ৰাজনৈতিক দলৰ পৰা এজনকৈ বিয়ালে নিয়োগ কৰা হৈছিলে বিয়ালেবিলাকে বিয়ালো আৰু ছুপাৰভাইজাৰজনক ঘৰে ঘৰে নি ছাৰ্ভে কৰাইছিলে তেতিয়া মই লক্ষ্য কৰিছিলোঁ বিয়ালোজনক ওপৰৰ হয়তো কোনোবা বিষয়াই ফোন কৰি কৈছে যে প্ৰতিটো ৱাৰ্ডৰ পৰা প্ৰতিটো পাৰ্টৰ পৰা কমচে কম 200 ভোট মানে কৰ্তন কৰিব লাগিব তোমালোকে সেই হিচাপত ছাৰ্ভে কৰিবা তেতিয়াও কৈছিলোঁ বিয়ালোবিলাকক যে এইটো কি হৈ আছে বিয়ালোবিলাকে তেতিয়া কৈছে নাই সেইটো মানে আমি সেনেকৈ কৰিব নোৱাৰিম ইমান ছাৰ্ভে কৰিব ইচ্ছা কৰি গৈ আছোঁ ছুপাৰভাইজাৰখিনিয়েও ছুপাৰভাইজ কৰিছে তাৰপিছত যিবিলাক হয়তো মানে মৃত্যু হোৱা ভোটাৰ আছিলে সেইবিলাকো আমি সহযোগ কৰি হয়তো সেইবিলাক মৃত ভোটাৰখিনি আমি বাছি দিছিলোঁ প্ৰত্যেকটো পাৰ্টৰ পৰা বিয়ালোবিলাকে আৰু যিবিলাক মহিলা মানুহ হয়তো বেলেগ জেগালৈ বিয়া হৈ স্থানান্তৰিত হৈ গৈছিলে তেখেতসকলৰ নামবিলাক আমি মানে তেখেতৰ নাম চিৰিয়েল নম্বৰ ঘৰ নম্বৰ আমি উল্লেখ কৰিছিলোঁ এখন ফৰ্ম দিছিলে সেইবিলাক কৰি পেলাই হয়তো দিয়া হৈছিলে আৰু যিবিলাক আমি বাছনি কৰি দিছিলোঁ সেইবিলাক কৰ্তন কৰি এখন যোৱা 27 তাৰিখে মানে এখন শুদ্ধ ড্ৰাফ্ট প্ৰকাশ পাইছিলে আৰু হয়তো ড্ৰাফ্টখন আমি অনলাইনত চাইছিলোঁ ড্ৰাফ্টখন কিন্তু শুদ্ধ ড্ৰাফ্ট আছিলে ড্ৰাফ্টখন ওলোৱাৰ পিছত আজি কেইদিনমান আগত কি কৰিলে আমাৰ কি কয় মানে চৰঞ্চলৰ যিখিনি 3টা পঞ্চায়ত চৰঞ্চলত আছে কুৰিয়ামাৰী গাঁও পঞ্চায়ত ভাংনামাৰী গাঁও পঞ্চায়ত আৰু কালাৰচৰ গাঁও পঞ্চায়ত আমি এই 3খন গাঁও পঞ্চায়তত প্ৰায় 50,000 আমাৰ ভোটাৰ 3খন পঞ্চায়তত তাৰ মাজতে কি কৰিলে আমাৰ প্ৰতিটো পাৰ্টত 1000ৰ পৰা 1200কৈ ভোটাৰ আছে কিছু পাৰ্টত হয়তো 16-17 আছে কিছুমানত 600-700 এনেকুৱা ভোটাৰ আছে প্ৰতিটো পাৰ্টৰ পৰা 200, 250, 300, 350 লৈ ভোট মানে কৰ্তন কৰাৰ কাৰণে মানে উপৰোক্ত বিষয়ৰ পৰা জাননী প্ৰদান কৰা হৈছে আমি জাননীখিনি পোৱাৰ পিছত জাননীখিনি যেতিয়া হয়তো আমি পালোঁ আমাৰ চৰঞ্চলৰ মানুহ আমি মানে অলপ শংকিত হ'লোঁ যে আমি ইমান ধুনীয়াকৈ মানে এখন মানে এছআইআৰৰ কাৰণে এখন ছাৰ্ভে কৰি দিয়াৰ পিছত যিখন মোৰ হাতত লিষ্টখন আছে কি কয় ড্ৰাফ্ট লিষ্টখন মই লৈ আহিছোঁ ইয়াতে ড্ৰাফ্ট লিষ্টত আমাৰ ভোটাৰ আছিলে 1043টা ভোট আছিলে তাৰপিছত মৃত্যু হোৱা আৰু যিবিলাক হয়তো বাহিৰা মানে ট্ৰান্সফাৰ হৈছিলে ট্ৰান্সফাৰ ভোটাৰ উলিয়াই দিয়াৰ পৰা আমাৰ পাৰ্টটোত মোটামুটি 43জন ভোটাৰ মানে হেৰি হৈ গৈছিলে ট্ৰান্সফাৰ হৈছিলে আৰু মৃত আছিলে 21জন ভোটাৰ সেইখিনি বাদ দি পেলাই অৱশিষ্ট যিখিনি মানুহ থাকে সেইখিনি মানুহ কিন্তু আমাৰ ড্ৰাফ্ট লিষ্টত আহিছে কিন্তু আমি ড্ৰাফ্ট লিষ্টত অহাৰ পিছত এতিয়া দেখা পাইছোঁ যে আমাৰ পাৰ্টটোত 125টা ভোটাৰ এতিয়ালৈ আছে
125জন ভোটাৰ আছে তাৰ ভিতৰত আমাৰ পাৰ্টটোত 300 মানুহৰ নামত মানে কি কয় অবজেকশ্যনৰ নটিফিকেশ্যন মানে কিন্তু যিখিনি মানুহ তাতে থাকেই তেওঁলোক জীয়াইও আছে আছে হয় 300 মানুহ তাতে আছে আৰু সেইখিনি মানুহ আগৰ পৰা থকা মানুহ এইটো গোটেইখিনি আগৰ পৰাই থকা মানুহ ভোট দিয়া মানুহ তাৰ ভিতৰত মানে মই মোৰ মিছেছ যোৱাবাৰ ভাংনামাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী আছিলে এইবাৰতো মানে পঞ্চায়তখন আগতে 4 খলিফা আছিলে এইবাৰ 3 খলিফা কৰিলে আমি হেৰি কৰিলোঁ কি কয় আমাৰ পঞ্চায়তৰ সভাপতিটো আমাৰ ৱাৰ্ড সদস্যৰ পৰা বাছি দিয়া হৈছিল আৰু তাতে মই আমাৰ 9 নম্বৰ পাৰ্টৰ পৰা মই সদস্য হিচাপে নিৰ্বাচিত হৈছিলোঁ আৰু ইভেন কি মই যেতিয়া নটিফিকেশ্যন দিলে নটিফিকেশ্যনত মোৰ ঘৰৰ 19টা ভোটাৰৰ ভিতৰত কি ক'লে 18জন মানুহৰ নামত নটিফিকেশ্যন আহিছে আপোনালোক নিজে মানে পঞ্চায়তৰ সদস্য হোৱাৰ পিছতো আচ্ছা বঢ়িয়া মই নুৰুল আমিন 1 মিনিট ছাৰ কেৱল মোৰ মানে ঘৰৰখিনি কাটে যোৱা নাই মোৰ যিখিনি মানে বংশ বুনিয়াদ আছে মোৰ নেইবাৰ যিখিনি মানুহ আছে মই লক্ষ্য কৰিছোঁ মোক যিবিলাক মানুহে ভোট দিছিলে মেক্সিমাম মানুহৰ ভোট মানে কৰ্তন হৈছে বঢ়িয়া হেৰি হৈছে বুজিলোঁ নুৰুল আমিন আপোনাৰ ওচৰে পাজৰে তেনেকুৱা কিমান হৈছে আপুনি কি জানে প্ৰথমে মই সকলোকে নৱবৰ্ষৰ শুভেচ্ছা নাই মূল কথালৈ আহক শুভেচ্ছা হৈ গ'ল একেটা জনালে নহয় মই যেতিয়া মানে ড্ৰাফ্ট লিষ্টটো ওলাইছে তেতিয়া আমাৰ লিষ্টখিনি ময়ো চাইছিলোঁ চাই মানে দেখিছিলোঁ যে ঠিকেই আছে ড্ৰাফ্টত নামখিনি মানে সোমাইছে কোনো ধৰণৰ বিভ্ৰান্তি নাছিলে আৰু তাৰপিছত যেতিয়া মানে আমাৰ অবজেকশ্যন হিয়াৰিঙৰ পিৰিয়ডটো আৰম্ভ হ'ল অবজেকশ্যন ড্ৰাফ্টটোৰ ওলোৱাৰ কেইদিনমান যোৱাৰ পিছৰ পৰাই নটিচবোৰ মানে যোৱা আৰম্ভ পঞ্চায়তৰ মই কুৰিহামাৰী পঞ্চায়তৰ কুৰিহামাৰী পঞ্চায়তৰ তাৰপিছত যেতিয়া মানে নটিচ গ'লে নটিচ যোৱাৰ পিছত যিহেতু মই যোৱাবাৰ মানে মোৰ পত্নী মিছেছে মানে এপি মেম্বাৰৰ মানে কাউন্সিলাৰৰ কণ্টেষ্টেড কৰিছিলে যাৰ কাৰণে মোক মানে তাৰে ৰাইজে মোক ফোন কৰি মানে নটিচবিলাক চাব দিলে নটিচ চোৱাৰ পিছত মই মানে ওচৰত গ'লোঁ কুৰিহামাৰী ওচৰত গৈ ঘৰে ঘৰে মানে মই নটিচবিলাক চাইছোঁ চাই দেখিছোঁ যে এই নটিচবোৰ মই ভালদৰে মানে এক্সামাইন কৰি চাইছিলোঁ আৰু চাই মই এটা বস্তু লক্ষ্য কৰিছিলোঁ নটিচটো এইটো মোৰ এটা অভিযোগে হয় প্ৰথম কথা হ'ল যে নটিচটোত মানে কোনো অফিচিয়েল চিল নাছিলে অফিচিয়েল চিল নাই আৰু মই কেইবাটাও মানে নটিচৰ বিভ্ৰান্তিমূলক মানে এটা হেৰি পাইছিলোঁ প্ৰথম কথা হ'ল যে চৰকাৰী এটা অফিচৰ পৰা যিকোনো নটিচ গ'লে ইছ্যু নাম্বাৰ এটা থাকিব লাগে ইছ্যু নাম্বাৰটো নটিচত মই দেখিবলৈ পোৱা নাই আৰু দ্বিতীয়তে মই দেখিছিলোঁ যে নটিচটো যেতিয়া দিছে গ্ৰাউণ্ডবিলাক যিবিলাক গ্ৰাউণ্ড আছিলে নটিচৰ সব গ্ৰাউণ্ড এটাই দিছিলে একেধৰণৰ অবজেকশ্যন আছিলে যিমান ভোটাৰক দিয়া গৈছে কি আছিলে সেইটো সেই গ্ৰাউণ্ডটো আছিল অবজেকশ্যন ইজ পাৰ্মানেণ্টলি শিফটেড আছিল আৰু মই শিফটেড হোৱাই নাই কোনো শিফটেড হোৱাই নাই মই এনেকুৱা এগৰাকীৰ ঘৰত গৈছোঁ মই যি ঘৰত মানে 16টা ভোটাৰ আছে 16জনৰ 16টাই নটিচ আহিছে যি ঘৰটো মই বাই বাৰ্থ চিনি পাওঁ তেখেত যিটো ঘৰত গৈছিলোঁ তেখেত আছিল সোৰাব আলী এজন হাইস্কুলৰ টিচাৰ হয় মোৰো টিচাৰ আছিলে সেই ঘৰটোত ছাৰে মোক মাতিলে মই সেই ঘৰত বহিলোঁ তাৰে ঘৰৰ ওচৰে পাজৰে মানুহখিনি নটিচ পোৱা মানুহখিনি অহাৰ পিছত নটিচখিনি চাব দিলে আৰু ছাৰৰ ঘৰত 16জন ভোটাৰ আছে 16জন ভোটাৰেই মানে এই নটিচ পালে আৰু ছাৰে মোক সেইখিনি কথা ক'লে আৰু মই ব্যক্তিগতভাৱে ছাৰক জানো যিহেতু মোৰ শিক্ষক হ'লে মই ব্যক্তিগতভাৱে চিনি পাওঁ জানো বাই বাৰ্থ মই চিনি পাওঁ আৰু সেই পৰিয়ালটোৰ বিষয়ে মই A to Z জানি কিন্তু তেওঁলোকে এতিয়া নটিচ পাইছে স্থানান্তৰিত হোৱা বুলি পাইছে অ'কে ঠিক আছে প্ৰিয় দৰ্শক এয়া আছিল বৰক্ষেত্ৰীৰ যি 17,200 ব্যক্তিলৈ যি জাননী প্ৰেৰণ কৰা হৈছে সেইসকল ব্যক্তিৰ 3গৰাকীৰ বক্তব্য আজি দিনৰ ভাগত আমি পোনপটীয়া সম্প্ৰচাৰ কৰি আচলতে কি হৈছিল যেতিয়া শুনানি চলিছিল আমি সেই তাৰ পৰাই পোনপটীয়া সম্প্ৰচাৰ কৰিছিলোঁ আৰু এইসকল ভুক্তভোগী ৰাইজক আজি ষ্টুডিঅ'লৈ মাতি আনি কিনো হৈছে নিজেও জানিব বিচাৰিছোঁ আৰু আপোনালোককো জনাব বিচাৰিছোঁ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এই ভোটাৰ তালিকাৰ বিসংগতিক লৈ তেখেতে কি কৈছে মই অকণমান আপোনালোকক শুনাই লওঁ তাৰপিছতে ষ্টুডিঅ'ৰ অতিথিৰ কাষলৈ উভতি আহিম সেইদিনা যোৱা 4 তাৰিখৰ দিনা মই এজন বিজেপিৰ নেতাৰ লগত আলোচনা এটাত বহি আছিলোঁ 8 বজাত মানে বিজেপি দলৰ ৰাজ্যিক সভাপতিৰ তেখেত এজন যেহেতু লিডাৰ ৰাজ্যিক সভাপতিৰ লগত 8 বজাত এখন ভিডিঅ' কনফাৰেন্স আছে বুলি
তেখেতে আমাৰ সন্মুখতে ভিডিঅ' কনফাৰেন্সত এটেণ্ড কৰিছিলে। বেচিকেলি আপোনাৰ দিলীপ শইকীয়া ডাঙৰীয়াই বেচিকেলি কালি বিজেপি দলৰ যি তেওঁলোকৰ কালি ৱাল ৰাইটিং ষ্টাৰ্ট হৈছে, দেৱাল লেখন ষ্টাৰ্ট হৈছে, সেইটোৰ ওপৰত নিৰ্দেশনা জাৰি কৰি আছিলে। তাৰপাছত তেখেতে আকস্মিকভাৱে এনেকুৱা এটা ভয়ংকৰ কথা সেই ভিডিঅ' কনফাৰেন্সটোত ক'লে, মোৰ আজিও কাণত সেইটো বাজি আছে। তেখেতে ক'লে যে আমাৰ MLA বিলাকে আৰু জিলা সভাপতিবিলাকে ভোটাৰৰ যিটো স্পেচিয়েল ৰিভিজন চলি আছে, সেই ৰিভিজনটো ইম্পৰ্টেঞ্চ নিদিয়াটো, ভালকৈ গুৰুত্ব নিদিয়াটো খুব বেয়া কথা হৈছে। আপোনালোকে বুথ ভিত্তিক, এনেকৈ কৈছে, বুথ ভিত্তিক যিবিলাক মানুহে বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ তালিকাখন 12 তাৰিখৰ ভিতৰত দিব লাগিব। নিৰ্দেশ দিছে MLA বিলাকক, নিৰ্দেশ দিছে জিলাৰ সভাপতিবিলাকক আৰু নিৰ্দেশ দিছে মণ্ডল সভাপতিবিলাকক বিজেপিৰ, যে বিজেপিৰ য'ত ভেটি দুৰ্বল, য'ত ভোট নিদিয়ে, সেই অঞ্চলৰ বুথ ভিত্তিক তোমালোকে আমাক কাটিবলগীয়া ভোটাৰৰ নাম তালিকাখন দিয়া। তাৰ পাছত কৈছে যে আমি মন্ত্ৰী অশোক সিংঘালক 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছোঁ। তেওঁ কাম চলাই আছে আৰু তেওঁৰ নিজৰ কাম অনুসৰি 60টা বিধানসভা সমষ্টিৰ পৰা বিজেপিক ভোট নিদিবলগীয়া মানুহৰ নাম কৰ্তন কৰিব। মোৰ তেতিয়া মোৰ গৰম হৈ গৈছিলে। যিজন লিডাৰৰ লগত বহি আছোঁ তেওঁ খুব অস্বস্তি পাই আছে। ফেচবুক লাইভটো অখিল গগৈ চাই ভাল লাগে আৰু সেইটো তেওঁ আমাক এনজয় কৰিবৰ কাৰণে কয়। তাতে এজন দুজনক তাতে কুকুৰ বুলিও গালি পাৰে। গতিকে কালি এইটো মই চাইছোঁ আৰু মই অখিল গগৈৰ ফেচবুক সদায় ৰাতি চাওঁৱেই, আৰু সেইটো কোনো চিৰিয়াছ কথাৰ কাৰণে তেওঁ নিদিয়ে, সেইটো তেওঁ মানুহক এণ্টাৰটেইন কৰিবৰ কাৰণে দিয়ে। গতিকে এইটো কোনো গুৰুত্ব দি লাভ নাই। এইটো খালি আনন্দ বা মনটো যদি বেয়া লাগি আছে, অখিল গগৈৰ ফেচবুক লাইভটো খুলি চাব, মনটো ভাল লাগিব। অখিল গগৈৰ কথাত কোনেও ক'তো গুৰুত্ব নিদিয়ে। অখিল গগৈক ৰাতি চাব লাগে, মনটো কাম কাজ কৰি যেতিয়া মনটো বেয়া লাগি থাকে, অখিল গগৈক চাব লাগে আৰু চালে মনটো অলপ ভাল লাগিব। গতিকে অখিল গগৈ যেনেকৈ আমাৰ মানে মন টন বেয়া লাগিলে আমি গান শুনো নে নাই, তেনেকৈ মন টন বেয়া লাগিলে অখিল গগৈ প্ৰেছ কনফাৰেন্স শুনিব, ফেচবুক লাইভ শুনিব, মানুহক জহনী কুকুৰ চব গালি পাৰে। গতিকে তেওঁৰ এইটো এনজয় কৰা বস্তু, আপোনালোকে এইটো এনজয় কৰিব আৰু চিৰিয়াছ নহ'ব। ৰাতি যেতিয়া কাম বন কৰি গা পা ধুই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ কিয়দাংশ মই ৰাছেল হুছেইন ডাঙৰীয়া, মই আপোনাৰ কাষলৈকে আহিছোঁ যে অখিল গগৈয়ে যিখিনি অভিযোগ আনিলে, তেওঁ অকল ফেচবুক লাইভেই নহয়, আজি সংবাদমেল পাতিও আনকি গোটেই কথাখিনি কৈছে, কিন্তু মুখ্যমন্ত্ৰীৰ বক্তব্য হৈছে তেনেকুৱা, মুখ্যমন্ত্ৰীয়ে কোনো গুৰুত্ব দিব নালাগে বুলি কৈছে। এতিয়া সঁচা কি মিছা কি আচলতে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা ক'লে, তেখেত এগৰাকী অসম চৰকাৰৰ মুৰব্বী, মুখ্যমন্ত্ৰী, দায়িত্বপূৰ্ণ পদবীত আছে। তেখেতৰ পত্নীৰ যি দুৰ্নীতি, সেই দুৰ্নীতিক মানে তথ্য সহকাৰে RTIৰ জৰিয়তে যেতিয়া PP কিট কেলেংকাৰী হওক বা ভূমি কেলেংকাৰী হওক, অখিল গগৈ ডাঙৰীয়াই যেতিয়া বিধানসভাত উত্থাপন কৰিছিল, তাৰ বাহিৰত প্ৰতিবাদ কৰিছিল। আৰু তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা কৈছিল যে মোৰ পত্নীৰ ওপৰত অখিল গগৈৰ চকু। তেখেতে আচলতে যি উপলুঙা কৰি যি একেবাৰে মানে পাতল বক্তব্য ৰাখিছিল, আৰু এই অখিল গগৈক পাতল কৰিব গৈ তেখেতে সময়ে সময়ে এটা সাংবিধানিক পদবীত থাকি এগৰাকী মুখ্যমন্ত্ৰীয়ে স্বাধীনতাৰ পিছত ইমান পাতল মুখ্যমন্ত্ৰী আমি কেতিয়াও দেখা নাই। তেওঁ ইমান দায়িত্ব সৰা, তেওঁ কথাৰ উত্তৰ দিব নোৱাৰি, তেওঁ কিছুমান এনে চালে বেৰে কোৱা কথা কয়, অতি দুৰ্ভাগ্যজনক। আৰু এইটো অসমৰ 3,35,00,000 জনগণৰ কাৰণে এইটো লজ্জাৰ বিষয়। এতিয়া মই মূল প্ৰশ্নটোলৈকে আহোঁ। আজি অখিল গগৈ ডাঙৰীয়াই যিখিনি কথা সংবাদমেল যোগে কৈছে, এই কথাখিনিত 4 তাৰিখে, অৰ্থাৎ আজি কেই তাৰিখ? 6 তাৰিখ। 4 তাৰিখে সন্ধিয়া 8:10 পৰা 20ৰ ভিতৰত যিখিনি কথা অখিল গগৈ নিজে শুনা বুলি কৈছে, আৰু বিজেপি সভাপতিগৰাকীয়ে ভিডিঅ' কনফাৰেন্সত যিখিনি কথা কৈছে যে মণ্ডল সভাপতি, বিধায়ক আৰু জিলা সভাপতি তেওঁলোকে কিয় তালিকাবোৰ, এই কথাটোক যে গুৰুত্ব দিয়া নাই, নাম কটাৰ কাৰণে যিটো প্ৰক্ৰিয়া, সেইটো ক্ষেত্ৰত কিয় গুৰুত্ব দিয়া নাই? 12 তাৰিখৰ ভিতৰত বুথ, যিবোৰ বুথত বিজেপিৰ পক্ষত যিবোৰ ভোটাৰ নাই, তেওঁলোকৰ তালিকাখিনি জমা দিব লাগে। এইখিনি কথাও সভাপতিয়ে অখিল গগৈ ডাঙৰীয়া স্পষ্টভাৱে কৈছে। যোগেন মহন ডাঙৰীয়াক ধন্যবাদ জনায় যে আপুনি প্ৰথমৰ পৰা শেষলৈ গুৰুত্ব সহকাৰে আছে, আৰু বহু বিধায়ক আজি উপস্থিত নাই, কিয় নাই তাৰ তালিকাখন মোক লাগে।
আজি অখিল গগৈ ডাঙৰীয়া এজন লেজিছলেটৰ, এটা দলৰ সভাপতি, তেখেতে মুকলিভাৱে সংবাদমেল যোগে এই অভিযোগ আনিছে। আজি যি তথ্য প্ৰযুক্তিৰ যুগ, এই সময়ত মুকলিভাৱে আমি প্ৰত্যাহ্বান জনাওঁ, যদি বিজেপিৰ যদি ভিডিঅ' কনফাৰেন্স হোৱা নাছিল তেতিয়াহ'লে তেওঁলোকে অখিল গগৈক জেলত ভৰাওক, দৰকাৰ হ'লে ফাঁচি দিয়ক, ব্যৱস্থা লওক, তেওঁলোকে FIR দিয়ক। অখিল গগৈ মিছা কথা কিয় কৈছে এই বুলি FIR দিয়ক। কিন্তু কথাটো হ'ল যে যিখিনি কথা বিজেপি সভাপতিগৰাকীয়ে কৈছে সেইটো যে একেবাৰে সত্য কথা, তাৰ প্ৰমাণ অকল অখিল গগৈটো নিজে বিজেপিৰ ৰাজ্যিক সভাপতিবোৰৰ কথা শুনিলে, এই প্ৰমাণ তথ্য সহকাৰে যোৱা 2025 চনৰ 7 আগষ্টত ৰাহুল গান্ধী ডাঙৰীয়াই স্পষ্টভাৱে কৈ থৈ গৈছে। আৰু এইটোৱে অখিল গগৈৰ কথাটোক, ৰাহুল গান্ধী কোৱা কথাটোক যে অখিল গগৈ শুনা কথাটো যে প্ৰমাণ কৰে যে অসমতো একেই পন্থা ল'ব গৈ আছে, তাৰ দেশ প্ৰমাণ। তাক মই ক্ৰনলজিটো কৈ দিছোঁ। প্ৰথম কথা হ'ল বিহাৰৰ ইলেকশ্যন হ'ল। এজন মানুহে বিধানসভা নিৰ্বাচনত যদি ঠাইও ট্ৰান্সফাৰ কৰে, এটা ঠাইৰ পৰা আন এখন ৰাজ্যলৈকে যায়, 5 বছৰৰ ভিতৰতে 2খন ৰাজ্যৰ এছেম্বলি ইলেকশ্যনত ভোট দিব নোৱাৰে। আন কথা বাদ দিলোঁ, বিজেপিৰ প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ ৰাকেশ সিনহাই দিল্লী বিধানসভাতো ভোট দিছে আৰু বিহাৰ বিধানসভাতো ভোট দিছে। আন কেইবাগৰাকীও আছে, হাৰিয়ানাৰ নেতাৰো নাম ওলাইছে, কিন্তু মই বেলেগৰ কথা নকওঁ। এজন দায়িত্বশীল শীৰ্ষ নেতা ৰাকেশ সিনহাৰ কথা কৈছোঁ, যে স্পষ্ট মিডিয়াত সকলোৱে গম পাইছে। এতিয়া ৰাহুল গান্ধীৰ কথাটো আহোঁ। ৰাহুল গান্ধীৰ কথাটো, তেখেতৰ কথাটো আৰু ভয়ানক। আপুনি চাব, চেণ্ট্ৰেল বেংগালুৰ সমষ্টিৰ ইলেকশ্যন হ'ল, যোৱা লোকসভা নিৰ্বাচন। চেণ্ট্ৰেল বেংগালুৰ সমষ্টিত 8টা বিধানসভা সমষ্টি আছে। 8টা বিধানসভা সমষ্টিৰ 7টা বিধানসভা সমষ্টি মিলি 82,176টা ভোট কংগ্ৰেছে লিড ল'লে। কিন্তু এটা সমষ্টি মাধেপুৰা বিধানসভা সমষ্টি, 8টা সমষ্টিৰ 7টাত কংগ্ৰেছে লিড ল'লে, এটা সমষ্টিত 1,14,106টাত বিজেপিয়ে লিড লৈ শেষত 32,707টা ভোটত বিজেপিয়ে জয়লাভ। এতিয়া এটা সমষ্টিৰ ঘোটালা, যিটো মানে বিজেপিয়ে যিটো অসমত যিটো নিৰ্দেশ দিছে, সেইটো কেনেকৈ কৰিলে? 5টা পদ্ধতিৰে কৰিলে। এটা হ'ল 11,965গৰাকী ভুৱা ভোটাৰ ওলাল। তাত ভুৱা ভোটাৰ ওলাল, এয়া কিন্তু তথ্য সহকাৰে RTI কৰি ওলাব, তথ্য কৈ আছোঁ দেই মই। তাৰপিছত 40,009গৰাকী ভুৱা ঠিকনা ওলাল। এটা ঘৰত 6,000 মানুহৰ ভোট ওলাল। কিমান স্কুৱেৰ ফিটৰ এটা ঘৰত। তাৰপিছত এটা 3 নম্বৰটো, এটা ঠিকনাত, এইটো যিটো পিছতো আহিছোঁ, 6,000 নহয়, মোৰ ভুল হৈছে, এটা ঠিকনাত 10,462গৰাকী ভোট ওলাল। সেইটো মই পঢ়ি শুনাইছোঁ। একোটা ঠিকনাত অনেক ভোটাৰৰ নাম পঞ্জীয়ন হৈ থকাৰ তথ্য সদৰি কৰে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। সংবাদমেলত তেওঁ সদৰি কৰা তথ্য অনুসৰি মাধেপুৰাৰ 470 নং বুথৰ অন্তৰ্গত হাউচ নং 35ৰ এটা সৰু কোঠালিৰ ঠিকনাত পঞ্জীয়ন হৈ আছে 80গৰাকী ভোটাৰৰ নাম। বুথ নং 366ৰ হাউচ নং 791ত পঞ্জীয়ন হৈ আছে 46গৰাকী ভোটাৰৰ নাম। এইটো হ'ল 3 নম্বৰ পইণ্ট। ফটোবিহীন ভোটাৰ হৈ গ'ল 4,132গৰাকী। 5 নম্বৰ, নৱাগত ভোটাৰৰ নামত জালিয়াতি হ'ল 33,692টা। তাৰে ভিতৰত এটা উদাহৰণ দিছোঁ, যে শকুন ৰাণী নামৰ এগৰাকী ভোটাৰৰ তথ্য, নৱাগতৰ নামত তেওঁৰ বয়স 70 বছৰ। কিমান ভয়ানক ঘটনা চাওক। আৰু এইখিনি কাম এটা সমষ্টিত কৰাৰ ফলত ৰিজাল্টটো হ'ল যে 8টা বেংগালুৰু চেণ্ট্ৰেলৰ 8টা লোকসভা সমষ্টিৰ 8টা বিধানসভা সমষ্টিৰ 7টাত মেনুপুলেট কৰা নাই তেওঁলোকে। এটা সমষ্টিত মেনুপুলেট কৰি বাকীকেইটাত তেওঁলোকে লিড লোৱা নাই। এটা সমষ্টিত 1,14,106 লিড কৰি শেষত 32,707টা ভোটত জয়লাভ। বিহাৰত নৱাগত ভোটাৰ যিমানে নতুনকৈ এপ্লাই কৰিলে, যিবিলাকে 18 বছৰ ক্ৰছ কৰিছে, নতুনকৈ এপ্লাই কৰিলে, এপ্লাই কৰাৰ পিছত নাভোট নাচুৰভাৱে 16 লাখ ভোট বেছিকৈ ওলাল। এপ্লাই কৰা তথ্য আৰু 16 লাখ ভোটৰ তথ্য নাই। আজি ইলেকশ্যন কমিশ্যনক যেতিয়া কমিশ্যনাৰক এই প্ৰশ্নবোৰ মুকলিভাৱে কৰা হৈছিল, কৰা হওঁতে ইলেকশ্যন কমিশ্যনাৰে সাংবাদিকক কি উত্তৰ দিলে সেয়া ভাৰতবৰ্ষৰ আপোনালোকে সকলোৱে জানে। যে কি দায়খৰা, তেওঁলোকে জানো মানে বিজেপি চৰকাৰৰ বহতীয়া এটা সংস্থাহে এনেকুৱা এটা উত্তৰ দিলে। SIRৰ নামত, স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ নামত তেওঁলোকে 65 লাখ মানুহৰ প্ৰথম ড্ৰাফ্ট ওলোৱাৰ পিছত তেওঁলোকে নাম কৰ্তন কৰিলে।
নাম কৰ্তন কৰাৰ কাৰণ কি সেই প্ৰশ্ন কৰাৰ পিছত কোনো কাৰণ তেওঁলোকে জনাব নোৱাৰে মই বিৰতি ল'বৰ হৈছে অতি দুখৰ কথা আৰু দুৰ্ভাগ্যৰ কথা যে আজি বিজেপিয়ে যি গণতান্ত্ৰিক ব্যৱস্থাটো যি গণতান্ত্ৰিক জনগণৰ গণতন্ত্ৰ মানে কি জনতাই গোটেই তন্ত্ৰটোক চলাব শাসক তন্ত্ৰটোক জনতাই চলাব আজি সেই জনতাই নচলে জনতাক বঞ্চিত কৰি জনতাক বন্ধকত ৰাখি আজি বিজেপি চৰকাৰে যি অৰাজকতা সৃষ্টি কৰিছে যি একনায়কত্ববাদৰ সৃষ্টি কৰিছে ই কিন্তু ভাৰতক ক'ব পাৰে যে পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ বৃহৎ গণতন্ত্ৰৰ প্ৰকৃত স্বৰূপ আজি যি মৰ্মে মৰ্মে আজি ভাৰতৰ 140 কোটি জনগণই যি ফল ভুগিব লগা হৈছে আগন্তুক দিনত চাব যে এই দেশখন একনায়কত্ববিনৰ পিনে গৈ আছে আৰু সেই কাৰণে ক্ৰনিক কেপিটেলিজমৰ যি ফল তাৰ কাৰণে আজি আদানী আম্বানীৰ দৰে মানুহে এই চৰকাৰক নিয়ন্ত্ৰণ কৰে আৰু অতি দুখৰ বিষয় যে আজি আগন্তুক সময়ত কিন্তু আমি ভাৰতবৰ্ষৰ যিটো কেৰেক্টাৰ যে ভিন্নতাৰ মাজত যি একতা ভিন্নতাৰ মাজত যি ঐক্য এই কেৰেক্টাৰটোক আমি হেৰুৱাই পেলাম আজি একমাত্ৰ এটা ৰং এটা ভাষা এটা সংস্কৃতি এটা ধৰ্মৰ পিনে ভাৰতবৰ্ষক লৈ যোৱা হৈছে ভাৰতবৰ্ষৰ বিশ্বত যি পৰিচয় সেই পৰিচয়ক নিশেষ কৰি দিব বিচৰা হৈছে আজি নেশ্যন ষ্টেট বুলি কোৱাৰ লগে লগে যেতিয়া ইউৰোপত এটা ধৰ্ম এটা জাতি আৰু এখন দেশ কিন্তু ভাৰতবৰ্ষ ইউৰোপৰ দৰে নহয় ভাৰতবৰ্ষত মিজোৰাম আৰু কেৰালা তামিলনাডু আৰু নাগালেণ্ডৰ মাজত আকাশ পাতাল পাৰ্থক্য কিন্তু তাৰ এই সৌন্দৰ্য ভাৰতবৰ্ষৰ হ'ল আমি একেখন পতাকাৰ তলত একেখন দেশৰ তলত আমি একেলগে সমান অধিকাৰেৰে জীয়াই আছিলোঁ সেয়া চিৰকালৰ কাৰণে এই বিজেপি চৰকাৰে ধ্বংস কৰি দিব বিচাৰিছে মই ৰাছেল হুছেইনক ধন্যবাদ জনাইছোঁ মই বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাৰ কাষলৈ পোনে পোনে আহিছোঁ আপুনি শুনিলে ৰাছেল হুছেইনে কি ক'লে বা বৰক্ষেত্ৰীত কি ঘটনা হৈছে আপুনি শুনিলে মই আৰম্ভণিতে কৈছোঁ যে গুৱাহাটীতো আনকি এনেকুৱা মানুহৰ ঘৰত অচিনাকি কিছুমান ভোটাৰ ওলাইছে যিবিলাকৰ কোনো ইয়াত চিনমুকামেই নাই আচলতে সংশোধিত যি ভোটাৰ তালিকাৰ খচৰা ক'ৰবাৰ পৰা গৈ ক'ৰবাত পাবগৈ নেকি এতিয়া অসমৰ আগন্তুক বিধানসভা নিৰ্বাচন নিতুমণি মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছে সেইখিনি কথাকে মই আগবঢ়াই পেলাই ক'ব খুজিছোঁ যে এইটো সংশোধিত মানে খচৰা ভোটাৰ তালিকা ফাইনেল ভোটাৰ তালিকা নহয় ইয়াত প্লাছ মাইনাছ কৰাৰ কাৰণে নিৰ্বাচন আয়োগে আমাক সময় দিছে আইন বান্ধি দিছে আমি সেইমতে কৰিব লাগিব আপুনি কাৰোবাক লাইভত আনিলে বা বেলেগ কোনোবা এটা চেনেলে লাইভত আনিলে বা নিউজ কৰিলে তেওঁৰ নাম ভোটাৰ তালিকাত নোসোমায় বা কাট নাযায় তাৰ কাৰণে যিটো চৰকাৰ মানে নিৰ্বাচন আয়োগৰ যিটো প্ৰচেছ আছে সেই প্ৰচেছত যাবই লাগিব আৰু সেই প্ৰচেছত সকলো গৈছে এছআৰটো আজি ভাৰতবৰ্ষত প্ৰথম হোৱা নাই জৱাহৰলাল নেহৰুৰ দিনত হৈছে লাল বাহাদুৰ শাস্ত্ৰীৰ দিনত হৈছে ইন্দিৰা গান্ধীৰ দিনত হৈছে ৰাজীৱ গান্ধীৰ দিনত হৈছে নৰসিংহ ৰাওৰ দিনত হৈছে অটল বিহাৰী বাজপেয়ীৰ দিনত হৈছে আৰু এতিয়াও মনমোহন সিঙৰ দিনত হৈছে আৰু এতিয়া হৈছে চব চৰকাৰে কৰিছে তো এছআৰ কৰাটো কোনো এইটো সংবিধানে দিয়া এটা অধিকাৰ নিৰ্বাচন আয়োগক কৰিবই শুদ্ধিকৰণ হ'ব লাগিব হ'বই এইটো তাত কোনো আপত্তি নাই এতিয়া এখেতে সোণাবৰ আলীৰ নাম কৈছে সোণাবৰ আলী মই যিমান দূৰ জানো তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ লগতে জড়িত তেওঁৰ পত্নী জিলা পৰিষদৰ সদস্য হয়নে ডাঙৰীয়া হয় গতিকে যদি ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত হ'লেহেঁতেন তেতিয়াহ'লে সোণাবৰ আলীৰ ঘৰত নটিচ নগ'লেহেঁতেন গৈছে সোণাবৰ আলীয়েতো হুলস্থুল কৰা নাই বাইট দিয়া নাই তেওঁ গৈ পেলাই ইলেকশ্যন কমিশ্যনক চৰকাৰক ক'ব যে মোৰ এইটো ভুলকৈ আপোনালোকে নটিচ দিছে এইটো কাৰেকশ্যন কৰক এইটো মোৰ ডাটা তেওঁ অৱসৰ তাৰ মাজত এটা ইণ্টাৰেষ্টিং কথা নাই আপুনি কৈ থাকোঁতে মই ইণ্টাৰফেয়াৰ কৰা নাই গতিকে সেইটো কাৰেকশ্যন কৰি ল'ব গতিকে সেইটো এইটো এটা প্ৰচেছ কিন্তু ইলেকশ্যন হাৰাটো যেতিয়া নিশ্চিত হৈ যায় তেতিয়া কিছুমান কাৰণ উলিয়াবই লাগিব বাহানা লাগে 2004 চনত ইভিএমত প্ৰথম ইলেকশ্যন হৈছিল ভাৰতবৰ্ষত পাৰ্লিয়ামেণ্ট ইলেকশ্যন ভাৰতীয় জনতা পাৰ্টি হাৰি গ'ল ইণ্ডিয়া চাইনিং কেম্পেইন হোৱাৰ পিছতো ইভিএম ভাল আছিলে 2009 চনত আকৌ ইলেকশ্যন হ'ল ইভিএমত ভাৰতীয় জনতা পাৰ্টি ক্ষমতালৈ নাহিল হাৰি গ'ল আকৌ মনমোহন সিং প্ৰধানমন্ত্ৰী হ'ল ইভিএম ভাল আছিলে 2014ত বিজেপি এবছলিউট মেজৰিটি পালে ইভিএম বেয়া ওলাল 2019ত এবছলিউট মেজৰিটি পালে ইভিএম বেয়া ওলাল 2024ত আকৌ বিজেপিৰ চৰকাৰ হ'ল তৃতীয়বাৰৰ কাৰণে ইভিএম বেয়া ওলাল গতিকে এইটো থাকিবই ইভিএম গণ্ডগোল হয় কৰ্ণাটকত এতিয়া ৰাছেলে ইমান ধুনীয়াকৈ কৰ্ণাটকৰ উদাহৰণ হৈছে কৰ্ণাটকত বিজেপিৰ চৰকাৰ আছে ইয়াত যদি হেমন্ত বিশ্ব শৰ্মা ইণ্টাৰফেয়াৰ কৰিব পাৰে তাততো ডি কে শিৱ কুমাৰৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুণ্ডা উপমুখ্যমন্ত্ৰী হৈ আছে নাই বিজেপি নহয় কংগ্ৰেছ সেইটোৱে কংগ্ৰেছ মই যদি অসমত হেমন্ত বিশ্ব শৰ্মাক তেওঁলোকে আঙুলিটো হ'ব পাৰে নিৰ্বাচন আয়োগৰ কামৰ ক্ষেত্ৰত তাত কিয় তেওঁলোকে কেছ কৰা নাই প্ৰশ্নটো সেইটো নাই মানে চৰকাৰে ৰাজ্য চৰকাৰে কেছ কৰিব পাৰে ন এনেকুৱা এটা কিয় কৰিছে নিৰ্বাচন আয়োগক চেলেঞ্জ কৰিব পাৰে হাইকোৰ্ট যাব পাৰে সুপ্ৰিম কোৰ্ট যাব পাৰে ৰাজ্য চৰকাৰৰ হাতত তাত ক্ষমতা আছে যাব পাৰে কিয় যোৱা নাই 45 দিনৰ ইলেকশ্যনৰ ৰিজাল্ট দিয়া 45 দিনৰ ভিতৰত নিৰ্বাচনৰ ৰিজাল্ট সম্পৰ্কীয় অভিযোগনামা দাখিল কৰিব লাগে পৰাজিত পাৰ্টীয়ে বা বিজয় পাৰ্টীয়ে তেওঁৰ যদি কিবা অবজেকশ্যন থাকে বিহাৰ ইলেকশ্যনৰ 45 দিন হৈ গ'ল এটা অভিযোগ আহিল নে ক'ৰবাত তাৰমানে মই কমপ্লিট কৰি লওঁ তেখেতে বাৰে বাৰে আপুনিও কৈছে অখিল গগৈ আমাৰ মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ভিডিঅ' কনফাৰেন্স শুনিছে আৰু তাৰপিছত অভিযোগ আনিছে ইয়াত উল্লেখ কৰা হৈছে মই অখিল গগৈক ধন্যবাদ দিছোঁ মুখ্যমন্ত্ৰীয়ে ধন্যবাদ দিয়া নাই মুখ্যমন্ত্ৰী এণ্টাৰটেইনমেণ্ট বুলি কৈছে মই কিন্তু অখিল গগৈক বন্ধু হিচাপে ধন্যবাদ দিছোঁ কিয়নো অখিল গগৈ কংগ্ৰেছ পাৰ্টীক ধুনীয়া হোমৱৰ্ক এটা দি দিছে অখিলে হোমৱৰ্ক দিছে হোমৱৰ্ক মতে কংগ্ৰেছ পাৰ্টীয়ে কাম কৰি আছে এতিয়া অখিল গগৈৰ কথা যদি সকলো সঁচা হয় নিতুমণি আমেৰিকাত তৰুণ গগৈৰ ঘৰ আছেনে নাই অখিল গগৈটো কৈছিলে এইটো সঁচা হয় নহয় মানে আমেৰিকাত তৰুণ গগৈৰ ঘৰ থকা অভিযোগটোৰ পৰা আৰম্ভ কৰি দিলীপ শইকীয়াৰ ভিডিঅ' কনফাৰেন্সত কোৱা কথালৈকে কোনখিনি সঁচা কোনখিনি মিছা সেইটো এবাৰ আমি ঠিক কৰি ল'ব লাগে
আজি অখিল গগৈ ৰাইজৰ দল কংগ্ৰেছৰ লগত আছে সেইকাৰণে তৰুণ গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মিছা বিজেপিৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সঁচা তেনেকুৱা হ'ব নোৱাৰে অখিল গগৈ এইটো ঠিক কৰি ল'ব লাগিব আৰু এটা কথা অখিল গগৈক ৰাইজৰ দলে প্ৰশ্ন কৰা উচিত নিশা 8 বজাত তুমি বিজেপি নেতাৰ লগত কি কৰি আছিলা মানে তুমি ৰাইজৰ দলক বিক্ৰী কৰিবলৈ গৈছিলা নে বিজেপি নেতাজনক ৰাইজৰ দললৈ আনিবলৈ গৈছিলা এইটো কথা অখিল গগৈ ৰাজহুৱা বিজেপিৰ নেতা লাইন পাতি থাকে হয় এইটো আমি গম পাইছো আপোনালোকে ৰাজহুৱা লোৱা নাই বাছি বাছিয়ে লওক লাইন পাতি থাকে বিজেপি নেতা কিন্তু অখিল গগৈ নিশা 8 বজাত নিজৰ ওজনটো আপুনি আৰু বিজেপি জনসাধাৰণক উত্তৰ দিয়ক অখিল গগৈ আজি নহলে কাইলৈ এই কথা কবই লাগিব ৰাইজক যে তৰুণ গগৈৰ বিৰুদ্ধে উত্থাপিত তেখেতে উত্থাপন কৰা অভিযোগ আৰু দিলীপ শইকীয়াৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ ঠিক আছে মই কংগ্ৰেছৰ যিহেতু আজি প্ৰতিবাদ হৈছে গুৱাহাটী মহানগৰত এই সন্দৰ্ভত তেখেতসকলৰ প্ৰতিনিধি যিহেতু আছে এতিয়ালৈকে কংগ্ৰেছৰ মুখপাত্ৰৰ মুখে খুলিব পৰা নাই মই ৰূপা আপুনি 5 মিনিট সময় দিলে মোক 1.5 মিনিট মানে কিয় মিছা কথা কৈছে মানে চাই আছে ৰাছেলে কিমান দীঘলীয়াকে ইমান সুন্দৰকে মই ইণ্টাৰেক্ট কৰা নাই মই কৈ থাকোঁতে মাজতে পেক কৰি দিলে ডিপাৰ্টমেণ্ট আছে নহয় পীযুষ হাজৰিকা ডাঙৰ ইয়াৰ আণ্ডাৰত ক'বৰ কাৰণে সেইকাৰণে আমি দিব লাগিব নাই সেইটো কথা নহয় ৰাছেল নাই ঠিক আছে আকৌ ক'ব বাৰু ৰূপাই কৈ লওক তাৰপিছত মই আকৌ ৰঞ্জিত শৰ্মাৰ কাষলৈ আহিম বাৰু ধন্যবাদ নিতুমণি দা আমি যে কংগ্ৰেছে বাৰে বাৰে প্ৰতিবাদ কৰি থাকোঁ আপোনালোকৰ টক শ্ব'বোৰত আহিলে যে আমি কৈ থাকোঁ যে বিজেপি ভোট চোৰ বিজেপি গৰু চোৰ বিজেপি মাটি চোৰ আমি তথ্যৰ আধাৰত কথা কওঁ আমি এনেই নকওঁ আৰু বিজেপি যে ভোট চোৰ হয় সেই গোটেই সমগ্ৰ ঘটনাৱলী আমাৰ জননেতা ৰাহুল গান্ধী ডাঙৰীয়াই ইতিমধ্যে প্ৰকাশ কৰি দিছে আৰু সবিস্তাৰে সেয়া ৰাছেল হুছেইন ডাঙৰীয়াই ইতিমধ্যে ব্যাখ্যা কৰিছে তাৰ বাবে মই দ্বিতীয়বাৰ নকওঁ এতিয়া কথা হ'ল মাছ মূৰৰ পৰা গেলে আৰু বিজেপি চৰকাৰে এতিয়া এই গোটেই যোনটো মানে আপোনাৰ নিৰ্বাচনৰ মানে প্ৰক্ৰিয়াটো সেই প্ৰক্ৰিয়াটো গেলাবৰ কাৰণে তেওঁলোকে মূল যোনজন নিৰ্বাচন আয়ুক্ত নিৰ্বাচিত কৰাৰ যোনটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোকে তেওঁলোকে গোটেইটো হাইজেক কৰি ল'লে আপোনালোক সকলোৱে জানে আগতে নিৰ্বাচনী আয়ুক্তজন নিৰ্বাচন কৰিবলৈ হ'লে তেতিয়া প্ৰথমতে প্ৰধানমন্ত্ৰী এজন আছিলে আৰু বিৰোধী দলৰ দলপতিজন আছিলে আৰু মুখ্য ন্যায়াধীশ এজন আছিলে আমাৰ উচ্চতম ন্যায়ালয়ৰ কিন্তু এতিয়া কি হ'ল তেখেতক আঁতৰাই তেওঁলোকৰ লগৰ অমিত শ্বাহক লৈ ল'লে যেতিয়া তেওঁলোক দুজনে মিলি পেলাই নি তেওঁলোকৰ মন পচন্দৰ এজন ব্যক্তিক তেওঁলোকে মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে ল'লে তাৰ পাছত সেই নিৰ্বাচন আয়োগে কি কৰিব পাৰে আপোনালোকে এবাৰ ভাবি চাওক তাৰে পৰিণতিত সেই হাৰিয়ানা সেই মহাৰাষ্ট্ৰ সেই বিহাৰ আমি একাধিক্ৰমে দেখি আহিছোঁ এতিয়া তেওঁলোকে পশ্চিমবংগতো জোৰ জবৰদস্তি BLOসকলক তেওঁলোকে হাৰেছমেণ্ট কৰি একদম অতি ক্ষিপ্ৰতাৰে যাৰ বাবে 32 জন BLOৱে প্ৰাণ দিবলগীয়া হ'লে আৰু আজিৰ তাৰিখত অসমতো সেই একেই কথা হৈ আছে গতিকে আমি এই কথাখিনি চাব লাগিব আজি তেখেতলোকে কৈ আছে যে ৰাহুল গান্ধীৰ কথাটোৰ উত্তৰটোতো নিৰ্বাচন আয়ুক্তই দিয়া নাই বিভিন্ন ধৰণৰ আজে বাজে চাইৰি গাই তেখেতে টাইমটো পাছ কৰি দিছে আৰু যিটোৰ উত্তৰ নিৰ্বাচনী আয়োগে দিব লাগে সেই উত্তৰ বিজেপিৰ মুখপাত্ৰই দিয়ে আৰু আমি কৈ ভাগৰি গৈছোগৈ আৰু আজি কালি যিটো কথা অখিল গগৈ ডাঙৰীয়াই লাইভৰ যোগেদি ক'লে তাৰ প্ৰমাণ আজি এইসকল ইয়াত উপস্থিত আছে মোৰ নিজৰ মোবাইলত ইয়াত বন্দী হৈ আছে যে এখেতলোকে কেনেকৈ ভোট ইতিমধ্যে চুৰ কৰিছে এজন ব্যক্তিয়ে এই দীঘলী পুখুৰীৰ পাৰৰ এজন ব্যক্তিয়ে মোলৈ পঠিয়াই আছে যে তেখেতৰ মহম্মদ তৈবুল্লাহ পথৰ 15 নং ঘৰৰ ভোটাৰ তালিকাটো সন্নিবিষ্ট হৈছে অচিনাকি ব্যক্তিৰ ঘৰৰ গৰাকীৰ নাম আছিল কাজী নেকিব আহমেদ আৰু নেকিব আহমেদৰ পৰিয়ালৰ দুজন মাত্ৰ ব্যক্তি তেখেত এজন আৰু তেখেতৰ ঘৈণীয়েক হৈছে মমতা ব্ৰহ্ম তাত এতিয়া অচিনাকি ভোটাৰ সোমাই পৰিছে ৰাজেশ কুমাৰ প্ৰসাদ পিতা বলদেৱ প্ৰসাদ বয়স 26 বছৰ ৰাজনীশ কুমাৰ প্ৰসাদ পিতা বলদেৱ প্ৰসাদ বয়স 23 আফনান ইয়ামিন বন্ধুল আৰু আনছুৰ ৰসুল বয়স 21 বছৰ আৰু এঘৰ দ্বিতীয় এঘৰ 44 আৰু 45 নম্বৰৰ ঘৰৰ গৰাকী আব্দুল মুনিন চৌধুৰী তেওঁলোকৰ এই সকলোবিলাক এতিয়া চাওক যে অখিল গগৈৰ কথাখিনি যে মিছা নহয় আৰু এওঁলোকে যে এই দিলীপ শইকীয়া ডাঙৰীয়াই যে বিধায়কক দিছে এইবিলাক একেবাৰে সত্য কথা কাৰণ পঞ্চায়ত নিৰ্বাচনত আমি জল পটকৈ দেখিলোঁ তেওঁলোকে প্ৰথমতে পঞ্চায়তৰ সীমা নিৰ্ধাৰণ কৰিলে তাৰপিছত তেওঁলোকে প্ৰাৰ্থীসকলৰ যোনটো আমাৰ দলীয় চিম্বল আছিলে সেয়া উঠাই পেলালে মানে যেন তেন প্ৰকাৰণ তেওঁলোকে খালি তেওঁলোক জিকিব লাগে আৰু সেইকাৰণে এওঁলোকে জনসাধাৰণৰ ভোটৰ ওপৰত গুৰুত্ব দিয়া নাই কাৰণে জনসাধাৰণৰ যিবোৰ চাওক এখন চৰকাৰ কোনে কিয় গঠন কৰে জনসাধাৰণৰ দ্বাৰা জনসাধাৰণৰ বাবে এখন চৰকাৰ গঠন কৰে যিখন চৰকাৰে জনসাধাৰণৰ কৰ কাটলৰ ধনবোৰ জনসাধাৰণৰ কল্যাণৰ বাবে উচিত কৰ্মত প্ৰয়োগ কৰে কিন্তু আজিৰ এই চৰকাৰখনে উচিত কৰ্মত প্ৰয়োগ কৰিছিলে জনসাধাৰণৰ প্ৰতিটো কথা তেওঁলোকে অগ্ৰাহ্য কৰিছে তেওঁলোকে শৰাইঘাটৰ শেষ ৰণ কৰিছিলে তেওঁলোকে অসমীয়া সুৰক্ষা দিবলৈ কিন্তু অসমীয়া সুৰক্ষা কবচ দিলে নাই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে সম্পূৰ্ণৰূপে তালিবাজি কৰিলে একদম তালিবাজি কৰা এজন মুখ্যমন্ত্ৰী
তেখেতে অখিল গগৈক পাতল কৰিবলৈ বিচাৰিছে কিন্তু মই কওঁ যে তেখেত সৰ্বপ্ৰথম পাতল কাৰণ তেখেতে কৈছিলে 2021 চনত প্ৰয়োজন হ'লে তেখেতে বিধানসভাৰ ইলেকশ্যন নেখেলে কিন্তু তেওঁতো বিধানসভাৰ ইলেকশ্যন খেলিলে সৰ্বানন্দ সোণোৱালৰ পিঠিত চুৰি ঘুপি তেওঁতো মুখ্যমন্ত্ৰী হ'ল হৈ আজি তেখেতে বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদনত তেওঁ আখৰে আখৰে ৰূপায়ণ কৰিম বুলি কৈছিলে না নকলে তেওঁলোকৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল 16 মে'ৰ পৰা বিদেশীয়ে টোপোলা বান্ধিব কিন্তু তেওঁলোকে বিদেশী আনিলে আৰু আনাৰ পিছত এতিয়া বহিৰাগত লোকৰ দ্বাৰা তেওঁলোকে আমাৰ অসমৰ খিলঞ্জাক নিশেষ কৰিবলৈ গৈ আছে এটা কথা মনত ৰাখিব নিতুমণি দা এখন বিসংগতিপূৰ্ণ ভোটাৰ তালিকাৰ পৰাই অসমত অসম আন্দোলনৰ সৃষ্টি হৈছিল আৰু সেই অসম গণ পৰিষদক লগত লৈ আজি বিজেপিয়ে যি ধাতিকা নাটিকা খেল খেলি আছে অসম অসমীয়াৰ যি একতাক নিশেষ কৰিবলৈ গৈ আছে তাক আমি ধিক্কাৰ জনাইছো আৰু বিজেপিৰ এই ভোট চুৰি কাৰ্যক আমি প্ৰবল প্ৰতিবাদ কৰিবলৈ আগন্তুক দিনবিলাকত যেনে ধৰণৰ পদক্ষেপ ল'ব লাগে আমি সেয়া পদক্ষেপ ল'বলৈ মই ৰূপাক ধন্যবাদ জনাইছোঁ বৰক্ষেত্ৰীৰ এগৰাকী প্ৰাক্তন সভানেত্ৰী পঞ্চায়তৰ মমতাজ খাতুন আছে মই তেখেতৰ কাষলৈ আহিছোঁ আপুনিও নিজে জাননী পাইছে ন আপুনি কোনটো পঞ্চায়তৰ আছিলে মই ভাংনামাৰী গাঁও পঞ্চায়তৰ আছিলোঁ বৰক্ষেত্ৰী সমষ্টি আপোনালোকে তাৰ পৰা এতিয়া চিফ্ট কৰিছিলে নেকি তাৰমানে আমাৰ ঘৰ এতিয়া তাতেই আছে যিখন মানে ভোট কেন্দ্ৰ তাৰ লগতে মোৰ ঘৰ আছিল কিন্তু দুখৰ বিষয় যে মই আগতে জনপ্ৰতিনিধি আছিলোঁ মই এগৰাকী প্ৰাক্তন সভানেত্ৰী গতিকে মই যদি সংযুক্ত নাগৰিক হওক কেনেকৈ মই যোৱা 5টা বছৰ ৰাইজৰ প্ৰতিনিধিত্ব কৰিলোঁ কিন্তু যিজন মানুহে মোৰ নামত অবজেকশ্যন কৰিছে নিৰ্দেশ জাৰি কৰিছে নোটিছ কি বুলি অবজেকশ্যন কৰিছে আপোনাৰ এগেইনষ্টত মই সংযুক্ত নাগৰিক বুলি মানে মোৰ হাতত প্ৰমাণপত্ৰ আছে নাছিৰুদ্দিন প্ৰধানী মই আপোনাৰ কাষলৈ আহিছোঁ তাত মানুহখিনিৰ বিৰুদ্ধে যিখিনি অভিযোগ দিয়া হৈছে সেই অভিযোগকাৰীসকল আজি শুনানিত আছিলে নে নাই এজনো নাই আমাৰ বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ত শুনানিটো পাতিছে তাত 7টা কাউণ্টাৰ কৰা হৈছে সেই কাউণ্টাৰত এটাতো মানে অবজেকশ্যনৰ এজন উপস্থিত নাই অবজেকশ্যনটো কি বুলি কৰা হৈছে অবজেকশ্যন অকল পাৰ্মানেণ্ট শিফটিং পাৰ্মানেণ্ট শিফটিং গোটেইকেইটা নোটিছত একেলগে পাৰ্মানেণ্ট চিষ্টেম নোটিছ কেইবাটাও মোৰ তাতে বহুত নোটিছ আছে সেইবিলাক আছে কেৱল পাৰ্মানেণ্ট চিষ্টেম বুলি এইটো অবজেকশ্যনটো কৰিছে তেনেহ'লে যদি তেওঁলোক উপস্থিত নাই কোনে কৰিলে সেই কামটো তেতিয়াহ'লে তেওঁলোকে মানে এইটো মোৰ হিচাপে এইবিলাক ভিত্তিহীন কোনোবা এজন মানুহৰ নাম এনেই দিছে তেওঁলোকৰ কোনো এড্ৰেছ নাই সেই বস্তুটো ভিত্তিহীন এইটো চাইছে ইয়াত কোনো কমপ্লেইনৰ নাই নামটো নাই ইয়াত কমপ্লেইনটোৰ আচ্ছা নোটিছটো গৈছে এইটো কমপ্লেইনটো থাকিব লাগে কিন্তু কিছুমানতো কমপ্লেইনাৰ আছে কিছুমানৰ নামটো আছে অকল বাকী একো নাই মই চাইছোঁ মই আপোনাক চবতকৈ এটা ডাঙৰ কথা ক'ব লগা আছে যে যিবিলাক মানুহ ইয়াত কমপ্লেইনৰ মানে হিয়াৰিঙৰ কাৰণে মাতিছে হিয়াৰিঙত মানুহখিনি আহিছে তেওঁলোকৰ কোনো ধৰণৰ ডকুমেণ্টছ তাতে লোৱা নাই তেওঁলোকক মই নিজেই কেইবাবাৰো কৈছোঁ যে এখেতসকলৰ যিহেতু নিজৰ নিজৰ এটা ফাইল হৈছে কমপ্লেইনটোৰ মানে 7 নম্বৰ ফৰ্মখন তেখেতসকলে তাতে লৈছে আৰু নোটিছখন আছে সেই ফাইলৰ লগত যিকেইজন মানুহে হিয়াৰিংটো দিব আহিছে তেওঁলোকৰ কাগজখিনি তাতে ল'ব লাগে কিন্তু চাৰ্কুল অফিচাৰে সেইবিলাক ল'ব দিয়া নাই কি কৰিছে তেতিয়াহ'লে তেখেতসকলে জাষ্ট শুনিছে ভোটাৰ ৰেকৰ্ডখন চাইছে জক আৰু আপোনাক যিটো মই অবজেকশ্যনটো যিটো দিলোঁ এইটো চবতকৈ ডাঙৰ অবজেকশ্যন যে 7 নম্বৰ ফৰ্ম ফিল আপ কৰি অলৰেডি ডিলিটেড বুলি ছাকচেছন এইখন কাগজ এইটো বিএলৰ দ্বাৰা পটাপটতে বিএলৰ মোবাইলখন হেক কৰি অ'টিপিটো লৈ সেইটো কৰাই আছে ৰঞ্জিত শৰ্মা এইটো কি মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এই যিবিলাক হৈছে আজি এখেতে ৰঞ্জিত দাই এটা কথা কৈছে যে সোণাবৰ আলীৰ নামটো তেখেতেও নোটিছ পাইছে সোণাবৰ আলীৰ যিটো পিএছত থাকে অকল তেওঁৰ নামতে এটা নোটিছ ইছ্যু কৰি লৈছে আৰু বাকী কিন্তু কাৰো হোৱা নাই সেই পিএছটো মই আৰু এটা অবজেকশ্যন আপোনাক দিব বিচাৰিছোঁ যে অখিল গগৈ ডাঙৰীয়াই যিটো কথা কৈছে যে বোথ বা মণ্ডল নাইবা ডিষ্ট্ৰিক্ট জড়িত আছে এই গোটেইখিনি কাৰবাৰ বৰক্ষেত্ৰীৰ গোটেইখিনি কাৰবাৰত তেওঁলোকৰ বোথ কমিটিখন জড়িত আছে বোথে তেখেতসকলক এটা ভোটাৰ লিষ্টটো দিয়া হৈছে তাতে লিখি দিছে এ বি আৰু চি এ মানে তেখেত একেবাৰে অৰিজিনেল বিজেপিৰ ভোটাৰ বি মানে দুইতলীয়া ভোটাৰ তেওঁক ধৰিব নোৱাৰি কি ভোট দিব আৰু চি মানে কংগ্ৰেছ ভোটাৰ এই চি বুলি যিমানখিনি মানুহক তেওঁলোকে লিখি দিছে এই গোটেই মানুহৰ নামত নোটিছ এইটো হৈছে চবতকৈ ডাঙৰ কথা গতিকে এই বস্তুটো আমি মানুহখিনি আতংক হোৱাৰ এটা কাৰণ এছআৰৰ উদ্দেশ্য ভেৰিফিকেশ্যন হ'ব লাগিব আমি তাকে মানি লৈছোঁ কিন্তু যিহেতু ইলেকশ্যন অফিচাৰৰ যিবিলাক মানুহে ভেৰিফাই কৰি আছে তেওঁলোকে প্ৰেক্টিকেলি বিজেপিৰ এজেণ্ট হৈ কাম কৰি আছে যাৰ কাৰণে আমাৰ ভয় আছে ভোটখিনি কৰ্তন হ'ব আচ্ছা ভেৰিফিকেশ্যন হোৱাত আমাৰ আপত্তি নাই তাৰমানে কি যে তাত আপোনালোকৰ যদি 17-15 হাজাৰ ভোট কৰ্তন হৈ যায় তেতিয়া কি বিজেপি জিকিবলৈ সুবিধা হ'ব ইয়াত এটা কথাই হৈছে যে বিজেপি যেতিয়া ডেলিভিশ্যন কৰিছে তেতিয়া অলৰেডি বৰক্ষেত্ৰীত 29,000 ভোট দূৰলৈ গুচি দিলে মানে বেলেগ সমষ্টিলৈ গ'ল এইটো এক নম্বৰী এইবাৰ বিজেপিৰ ট্ৰাম খেল খেলি আছে হিন্দু আৰু মুছলমান গতিকে মুছলমানৰ 29,000 ভোট টিহু বা নলবাৰীলৈ দি দিলে আৰু এইচ কাষ্টৰ অলৰেডি 60,000 ভোট বৰক্ষেত্ৰীত সোমাই লৈছে তথাপি আশ্বস্ত হ'ব পৰা নাই যে আমি এই চিটটো দখল কৰিব পাৰিম আমি জিতিম নে নাই গতিকে যদি এই 17,000 ভোট কাটি দিব পাৰে তেতিয়াহ'লে তেখেতসকলে নিজেই কৈছে বিজেপি জিকিব বিজেপি 7,000 ভোটত জিতিব 17,000 কাটিব পাৰিলে 7,000 জিতিব আচ্ছা মই চেলেঞ্জ দিছোঁ যে তাতে যদি আপোনাৰ ইমানখিনি ভোট থাকে তেতিয়াহ'লে বিজেপি তাতে জিতিব নোৱাৰে বৰক্ষেত্ৰী সমষ্টি
যদিও ভোট পেটাৰ্ণটো ঠিক আছে বহুত ৰঞ্জিত শৰ্মা আপোনাৰ সন্মুখতে তেখেতে এটা গুৰুতৰ অভিযোগ মই আনিছে এটা ক'ব লাগিব হয় মানে প্ৰথম কথা হ'ল বৰক্ষেত্ৰী আমি 2016 চনত জিকিছিলোঁ যেতিয়া ডিলিমিটেশ্যন একো হোৱা নাছিলে 52% মুছলিম ভোটাৰ আছিলে তেতিয়া সমষ্টিটোত গতিকে এই হিন্দু মুছলিম 48%। এই হিন্দু মুছলমান ভোট বিভাজন কিবা কিবি এটা অনাহকত কথা এটা মানুহে চাওক নাৰায়ণ ডেকাটো জিকিছে তাৰ পৰা আঙুলতা বটদ্ৰৱাৰ পৰা জিকিছে মুছলিম মেজৰিটি চিট আছিল তেতিয়া বটদ্ৰৱা গুৰুজ্যোতি দাস মংগলদৈত জিকিছে মুছলিম মেজৰিটি চিট আছিলে তেতিয়া গতিকে এইবিলাক কথা মই নাভাবোঁ যে এইবিলাক কথা কিবা গ্ৰাউণ্ডত আছে মই ৰ'ব কমপ্লিট এখেতে কৈ লওক ৰঞ্জিত শৰ্মা মই মাজতে মই আপোনাক কৈছোঁ বটদ্ৰৱাত এইকাৰণে জিকিছিলে তেতিয়া কংগ্ৰেছ আৰু AIDF বেলেগে বেলেগে খেলিছিলে সেইটো আপোনালোকে ইকুৱেশ্যন কৰোঁ মইতো তেনেকৈ নাই মই তেনেকৈ নকওঁ এতিয়া চাওক বৰক্ষেত্ৰীটো কংগ্ৰেছ আৰু AIDF কেণ্ডিডেট আছিলে ইয়াত বহি থকা চাফেদুৰ কাৰ নাম আপোনাৰ নাম আপোনাৰ ঘৰ ক'ত ভাঙনমাৰি আপোনাৰ বৰলীয়াপাৰাত কি আছে আপোনাৰ বৰলীয়াপাৰাত কি আছে বৰলীয়াপাৰাত এনে মোৰ মানে পাম হাউচ আছে পাম হাউচ আছে আপোনাৰ ভোটাৰ লিষ্টত নাম ক'ত আছে ভাংনামাৰি আপোনাৰ বৰলীয়াপাৰাটো আপোনাৰ ভোটাৰ লিষ্টত নাম আছে ভাংনামাৰিটো আপোনাৰ ভোটাৰ লিষ্টত নাম আছে আৰু হাজোৰ বুল্লুটাটো আপোনাৰ ভোটাৰ লিষ্টত নাম আছে দুটা জেগাত কাটা যাব এইটো আপনি মই আপোনাৰ তথ্য সহকাৰে মই আপুনি মোৰ সন্মুখত বহি আছে মই আপোনাক সুধিছোঁ আপোনাৰ ঘৰ ক'ত আপোনাৰ তিনিটা জেগাত আপোনাৰ দেউতাৰ নাম আপোনাৰ গোটেইখিনি মিলিছে তথ্য দুটা জেগাত আপোনাৰ নাম কাটা যাব এটা জেগাত আপোনাৰ নাম থাকিব তিনিটা জেগাত আপুনি ভোট দিব নোৱাৰে স্পষ্ট কথা দুটা জেগাত আপোনাৰ নাম কাটা যাব সেইটো কাৰণত ভোটাৰৰ যদি মই আপোনাকে আপুনি জনাম মইতো নাজানো বুল্লুত ক'ত আছে আজিলৈকে গৈ পোৱা নাই বুল্লুত ভাঙনমাৰিত মই আজিলৈকে গৈ পোৱা নাই চাফেদুৰক কৈছে তেওঁ নিজে কৈছে বৰলীয়াপাৰাত আপোনাৰ ঘৰ শুনক বৰলীয়াপাৰাত আপোনাৰ ঘৰ ভাঙনমাৰিলৈ আপুনি শিফ্ট হৈছে ভাঙনমাৰিলৈ আপুনি শিফ্ট হৈছে বুল্লুতত আপুনি ভোটাৰ লিষ্টত নাম ল'ৰা পাইছে ছোৱালী পঢ়াৰ কাৰণে মই বৰলীয়াপাৰাত মানে পাম হাউচ হিচাপে মই থাকো মই অৰিজিনেল ঘৰ ভাংনামাৰি বৰলীয়াপাৰাত আপোনাৰ চাপেদুৰ নাই ৰঞ্জিত শৰ্মাই কৈছে যদি আপোনাৰ যদি দুটা জেগাত বা তিনিটা জেগাত যদি আপোনাৰ আছে তেতিয়াতো কাটিবই দুটা জেগাত কাটিব মোৰ দুই জায়গা তিনি জায়গা কোনোবাই প্ৰমাণ কৰিব পাৰে মোৰ তিনি জায়গাত ভোট থকা বুলি মই যিকোনো শাস্তি মই গ্ৰহণ কৰিব যিকোনো শাস্তি টিভি টক শ্ব'ক আপুনি চ্যালেঞ্জ কৰক আপোনাকে নোটিছ আছে আপুনি কোৰ্টত যাওক মোক আপুনি নিৰ্বাচন আয়োগক চ্যালেঞ্জ কৰি আদালতলৈ যাওক ৰঞ্জিত শৰ্মা ৰঞ্জিত শৰ্মা তেখেতে আইনত যাব মই অভিযোগ নহয় অভিযোগ কাগজত আছে ৰ'ব মোক ক'বলৈ আপুনি ৰ'ব নাই ঠিক আছে ঠিক আছে আপুনি প্ৰত্যাহ্বান নহয় মই ৰঞ্জিত শৰ্মাক কৈছোঁ তেখেতে কৈছে আপোনাক চেলেঞ্জ কৰিছে তেখেতৰ দুটা জেগাত হেৰি নাই আপুনি কৈছে আছে আপুনি এতিয়া প্ৰমাণ কৰকচোন কি বুলি আছে ক'ত আছে আপুনি দেখক মই লৈ অহা নাই আৰে আপুনি কেনেকৈ ক'লে তেনেহ'লে তেখেতে কৈছে নাই আপুনি দেখক আপুনি নানাকে কিয় চেলেঞ্জ দিছে মই চাই আহিছোঁ আপুনি দেখুৱাওক টেলিভিছন চেনেল নিউজ লাইভ প্ৰতিদিন টাইম আদালত নেকি প্ৰতিদিন টাইম আদালত নেকি নিৰ্বাচন আয়োগ প্ৰতিদিন টাইম কি হয় নিৰ্বাচন আয়োগ আদালত কি হ'ব আদালত হ'ব নিৰ্বাচন আয়োগ আপোনালোকে নিৰ্বাচন আয়োগৰ ভূমিকা কেতিয়াৰ পৰা ৰূপা কলিতা কি নিৰ্বাচন আয়োগ নেকি ৰাছেল হুছেইন নিৰ্বাচন আয়োগ নেকি ৰাছেল হুছেইন নিৰ্বাচন আয়োগ নেকি এইটো মানে আপুনি কওক ৰাছেল হুছেইন আৰে আপুনি যাওক থানালৈ আপোনাৰ বিৰুদ্ধে অভিযোগ আহিছে বিদেশী বুলি আপুনি প্ৰমাণ কৰক আমি বিদেশী নহয় আমি কাম কৰিম চাফেদুৰৰ বিৰুদ্ধে বিদেশী বুলি অভিযোগ আহিছে এটা চাফেদুৰৰ দায়িত্ব তেওঁ বিদেশী নহয় আপোনাৰ দায়িত্ব নহয় আপুনি কেতিয়া নিৰ্বাচন আয়োগ
চবে কৈ থাকিলে কেনেকৈ শুনিব বাৰু মানুহে? এইখন প্লিজ আপোনালোক ভদ্ৰ মানুহ, মোৰ কথাটো ধৈৰ্য ধৰি শুনক। নাই, মই এইটোকে এই মুমতাজ বাইদেৱে এটা কথা কৈছে যে তেখেতে পঞ্চায়তৰ সভানেত্ৰী আছিল 5 বছৰ। তেখেতে পঞ্চায়তৰ সভানেত্ৰী আছিল, তেখেতৰ যদি জন্ম ইয়াতে হয় নহয় অসমত জন্ম এইটো চৰকাৰৰ দায়িত্ব। আজি বাংলাদেশী বুলি তেখেতক যদি অসমত জন্ম হয় যদি কোনোবাই যদি কমপ্লেইন দিয়ে তেখেতে কিমান অঞ্চলত আঘাত পাব? আমাৰ কথা হৈছে বিদেশী বিদেশী বনাই মই আপোনাক এটা কথাই কৈছো, আপুনি কৈছে যে আপুনি চেলেঞ্জ কৰিছে এখেতক যে আপোনাৰ 2-3টা জেগাত নাই আৰু এখেতে কৈছে আছে। এতিয়া এখেতে প্ৰমাণ দিব পৰা নাই বুলি কৈছে। আপুনি কওকচোন আপোনাৰ ক'ত আছে? আপুনি মোক সেইটো কথা কওক। আপোনাৰ মতে আপোনাৰ ভোটাৰ তালিকাত আপোনাৰ কোনটো জেগাত নাম আছে? মানে মই কথাটো কৈ ল'ব লাগিব। আমাৰ বৰক্ষেত্ৰী মানে সমষ্টিত বৰক্ষেত্ৰী সমষ্টিৰ চৰ জিলা পৰিষদ সমষ্টিত 56,000 ভোট আছে। তাতে আমি 100% আমি মাইনৰিটি সম্প্ৰদায়ৰ ভোট 100% মাইনৰিটি সম্প্ৰদায়ৰ পৰা আৰু জিলা পৰিষদৰ সদস্যজন আমি বিজেপিৰ পৰা জিকাইছো। বিজেপিৰ পৰা জিকাইছো 70% ভোট পাই তেখেতে জিলা পৰিষদ হৈছে। জিলা পৰিষদ হোৱাৰ পিছত তেখেতৰ মিছেছ আনোৱাৰা খাতুনে জিলা পৰিষদ হৈছে। হৰ্ণাবৰ আলী নলবাৰী জিলাৰ সংখ্যালঘু মৰ্চাৰ সভাপতি, নৱনিৰ্বাচিত সভাপতি। তেখেতক মই তেখেতৰ কথাটো মই ক'ব বিচাৰিছো। যদি আমি হৰ্ণাবৰ আলীয়ে দেখিলে যে চৰৰ মানুহে ভোট দি মোক জিলা পৰিষদ বনাইছে বিজেপি দলৰ পৰা, মই 17,500 ভোট যেতিয়া কৰ্তন হ'ব ৰাইজে হৰ্ণাবৰ আলীক বা আনোৱাৰা খাতুনক মানুহে এৰিব নেকি? এই কথা যিটো পিয়াজ 171 নম্বৰ পিয়াজৰ তাতেতো ভোট মই জানো তাতে কমচে কম 2 পৰা 250 ভোট কাটা যাব। অকল তেওঁৰ নামটো তাত কাটা যোৱা দেখাইছে। আমি নাজানো, কিন্তু এতিয়া আমি বিচাৰো যে অসমত নিকা নিৰ্বাচন হোৱাটো সকলোৱে বিচাৰে। আমি তাতকৈ একো নাজানো। সঁচা কথা ক'বলৈ গ'লে যিবিলাক সন্দেহ আশংকা এইবিলাক দূৰ হ'বই লাগিব, দূৰ কৰিবই লাগিব নিৰ্বাচন আয়োগে, নহ'লে কিন্তু গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহিব। বাকী বিচাৰ আপোনালোকে কৰিব, মই একো নকওঁ। আজিৰ অনুষ্ঠান ইমানতে দেখাম।